নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান অহা 17 ডিচেম্বৰ 2024 মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব। উক্ত বাৰ্ষিক সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি নগাবন্ধা গৰৈমাৰী আঞ্চলিক সচেতন নাগৰিক মঞ্চ আৰু নগাবন্ধা মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সৌজন্যত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাদেৱক, সমাজ সংস্কাৰক বঁটা জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস দেৱক, জনতাৰ সেনাপতি বঁটা আৰু জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া দেৱক শিক্ষা সংস্কাৰক বঁটা প্ৰদান কৰা হ'ব বুলি নগাবন্ধা মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমান সিদ্দিকীয়ে সংবাদ মাধ্যমক জনায়। এগৰাকী সহকাৰী শিক্ষক হিচাপে প্ৰথমতে নিজকে নিজে গৌৰৱ উপলব্ধি কৰোঁ। মোৰ লগৰ যিসকল সহযোগী শিক্ষকবৃন্দ আছে তেওঁলোকৰ পূৰ্ণ সহযোগিতা আৰু কৰ্মোদ্যমৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰীড়া জগতখনৰ উৎকৰ্ষ সাধনৰ অৰ্থে আমি প্ৰতি বছৰে খুব ধুনীয়াকৈ উলহ মালহেৰে আমি সাংস্কৃতিক অনুষ্ঠান আৰু ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। আৰু অতি গৌৰৱৰ বিষয় যে আমাৰ এইখন বিদ্যালয়ত একেবাৰে অভিভাৱক স্বৰূপে আমাৰ মৰিগাঁও জিলাৰ 3গৰাকীকৈ ঊৰ্ধ্বতন বিষয়া অৰ্থাৎ জিলাখনৰ জিলা আয়ুক্ত সন্মানীয় শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধাৰ আৰক্ষী অধীক্ষক হেমন্ত দাস ডাঙৰীয়া আৰু লগতে বিশেষ শিক্ষাৰ সংস্কাৰক আমাৰ জিলাখনত নতুনকৈ আমাৰ ইয়াত পদাৰ্পণ কৰা বিষয়া হিচাপে মৰিগাঁও জিলা পৰিদৰ্শক মহোদয় শ্ৰদ্ধাৰ অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া, তেখেতেও এইবাৰ আমাৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশিষ্ট অতিথি হিচাপে। নিশ্চিতভাৱে তেখেতসকলৰ ভাল পৰামৰ্শৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো আৰু ভাল ধৰণে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ফালৰ পৰা আমি ভাল পৰামৰ্শ পাম আৰু তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লগতে আমি যথেষ্ট আশাবাদী হৈ আছোঁ। তেখেতৰ পৰা আমি ভাল প্ৰেৰণা পাম, উৎসাহিত হ'ম আৰু তাৰে আশা কামনা কৰি অহা 17 ডিচেম্বৰ শনিবাৰ দিনাখনে দিনজোৰা কাৰ্যসূচীৰে মংগলবাৰ দিনাখনে দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। ইয়াত আমি আমাৰ অসমীয়া কলা কৃষ্টিৰ লগত জড়িত ৰাভা সংগীত, বিষ্ণু সংগীত, ভূপেন হাজৰিকা দেৱই গোৱা কিছুমান সেউজ সংগীত কিছুমান থাকে সংগীত আৰু কিছু শিশুবিলাকৰ নৃত্য, বিভিন্ন কলা কৃষ্টিৰ লগত জড়িত কাৰ্যসূচীবিলাক আমি হাতত ৰাখিছোঁ। আশা কৰিম আমাৰ অঞ্চল তথা বৃহত্তৰ নগাবন্ধা অঞ্চলবাসী ৰাইজে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি এই শিশুসকলক অনুপ্ৰাণিত কৰিব বুলি আশা ব্যক্ত কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NA 24/7।